আক্ৰছৰ প্ৰাক্তন মুখ্য উপদেষ্টা বিশ্বজিৎ ৰায়ৰ বিজেপিত যোগদান ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা দলটোত যোগদান কৰে বিশ্বজিৎ ৰায়ে ব্যক্তিগত সুবিধাৰ বাবে নহয় উন্নয়নৰ স্বাৰ্থতে বিজেপিত যোগদান কৰা বুলি উল্লেখ আক্ৰছৰ প্ৰাক্তন নেতাগৰাকীৰ যোগদান কৰিছে যেতিয়া প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিবই বুলিও সংবাদ মাধ্যমৰ সন্মুখত স্পষ্ট ঘোষণা বিশ্বজিৎ ৰায়ৰ সভাখনত আক্ৰছৰ প্ৰাক্তন নেতাকে ধৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যও যোগদান কৰে বিজেপিত স্পষ্ট কথা যে ব্যক্তিগত স্বাৰ্থৰ কাৰণে মই বিজেপি দলত অহা নাই 2019 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তদানীন্তন বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই ৰাজহুৱাভাৱে বিজেপিত ঘোষণা কৰিছিল যে অচিৰে বিশ্বজিৎ ৰায় বিজেপি দলত আহিব কিন্তু মই ব্যক্তিগত সুবিধাৰ কাৰণে থাকিলে মই 2019 চনতে এটা শাসকীয় দলত মই যোগদান কৰিব পাৰিলোঁ কিন্তু মই কৰা নাই কাৰণ মই যিখন ক্ষেত্ৰৰ পৰা আহিছোঁ যি সমস্যাক লৈ আমি ইমান দিন মই সংগ্ৰাম কৰি আহিছোঁ সেই সংগ্ৰামখন মই কৰবাত গৈ মই য'তেই নাযাওঁ কিয় আজি ইয়াত ক্ষেত্ৰতেই হওক পূৰ্বে য'ত নাথাকক এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আমি প্ৰত্যক্ষভাৱে যাতে চৰকাৰক হেঁচা দি এই সমস্যাটো সমাধান কৰিব পৰাকৈ এটা ইতিবাচক পদক্ষেপ ল'ব পাৰোঁ তেনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে আজি মই বিজেপি দলত মই যোগদান কৰিছোঁ খলিগওঁ ৰাজনীতি ক্ষমতা লাগিবই ক্ষমতা থাকিব লাগিব ক্ষমতা অবিহনে ৰাজনৈতিক দলৰ যথাৰ্থতা নাই গতিকে আজি বিজেপি দল আহিছোঁ মোৰ জনগোষ্ঠীৰ মানুহে নিশ্চয় আশা আকাংক্ষা কৰে দলটোত যোগদান কৰিছোঁ নিশ্চিতভাৱে প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিম